Hello everyone, good evening. Am I audible to you? Am I audible? Welcome to the station, Prasujjo, Ankita, Jintu, Rock Team, Junjuti. Tari Basil Negusigol. Good evening, Prasujjo, Junjuti, Rock Team, and everyone. Okay. Okay. Ankita asa na Ankita? Asa, ঠিক আছে। কি হল মানুহকেইটা কি হল কি মানে গম নাপায় নে কি? প্ৰাচুৰ্য আছা ন? মই এবাৰ দি দিছো ৰবা ইহঁতক। ভাবিলো অলপ সোনকালৰ পৰাই লৈ লওঁ। ৰক টিমটো আছাই? ওকে। নাই ন? লাষ্ট কলৈকে হৈছিলে এবাৰ কোৱাচোন? লাষ্ট কলৈকে হৈছিলে? ঠিক আছে। ওকে। ওকে। তো মোক এনসাৰ দিয়াচোন কেইটামান কুৱেশ্যনৰ। ঠিক আছে। ত্যাগ সিংহ ন? সৰি। ওকে ওকে ফাইন। সো তেজপুৰ ৰক এপিগ্ৰাফটো কাৰ টাইমত লিখা গৈছিল? তেজপুৰ ৰক এপিগ্ৰাফ। তাৰ লগত এইটোও ক'বা যে তেজপুৰ ৰক এপিগ্ৰাফৰ লগত ঠিক আছে তোমাৰ হায়ুনথাল গ্ৰাণ্ড ইনস্ক্ৰিপশ্যনটো কাৰ সময়ত লিখা গৈছিলে? ওকে ঠিক আছে। সো হি ওয়াজ হৰজৰা বৰ্মন। ওকে, হি ওয়াজ হৰজৰা বৰ্মন। ঠিক আছে। আজি ক্লাছটো আগুৱাই দিয়াৰ কাৰণে জানো ইহঁতৰ প্ৰব্লেমেই হ'ল নেকি? আই ডোন্ট নো আৰু দেই। এনিৱেজ ঠিক আছে, নো ইছ্যুজ। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈ গ'ল কি পশুপতি এপিগ্ৰাফ যোনখন আছিলে নেপালৰ লিচ্ছবি ডাইনেষ্টিৰ ৰজা জয়দেৱা টুৰ সময়ত, তাতে বেচিকেলি কি হৈছিলে শ্ৰী হৰ্ষদেৱাক কেনেকৈ মেনশ্যন কৰা গৈছিলে? শ্ৰী হৰ্ষদেৱাৰ কথা তাত কেনেকৈ লিখা গৈছিলে? কেনেকৈ লিখা গৈছিলে? I'm so sorry, কিবা এটা হৈছে মানে মোৰ। So he was mentioned as he was mentioned as কি বুলি আছিলে? গোদ্ৰাদি কালিংগা কৌশালাপতি বুলি তেখেতক কোৱা গৈছিলে। Because the whole territory
because the whole territory of Godradi মানে কোনখিনি অঞ্চল Bengal. Yes Ankita, that means it is Bengal. যেটো তোমাৰ কোসালা আছিলে হে কোসালা কোনটো পার্ট আছিলে কোসালা was the part ঠিক আছে comprising the Bihar and Eastern Uttar Pradesh. Bihar আৰু Eastern Uttar Pradeshৰ যোনটো পার্ট আছিলে সেই পার্টটো কি বুলি কোৱা গৈছিলে কোসালা বুলি কোৱা গৈছিলে আৰু কালিঙ্গা কোনটো আছিলে that was the Orissa part. গতিকে Orissa, Bengal, the greater Bengal and Bihar এই গোটেই পার্ট খিনি that means the whole Eastern India গোটেই পূব ভাৰতখন কাৰ কন্ট্ৰোলত আছিল বুলি কোৱা যায় খুব কম সময়ৰ কাৰণে but it was under the control of Sri Harsadeva. তাৰ লগতে মই কি কৈছিলো যে a dynasty from southwestern India ঠিক আছে মানে দক্ষিণ পশ্চিম দিশত ভাৰতবৰ্ষৰ এখন ডাইনেষ্টিয়ে ৰুল কৰিছিল and that was the Rashtrakuta dynasty. আৰু Rashtrakuta dynasty যিগৰাকী ৰজা দান্তি দুৰ্গা সেই দান্তি দুৰ্গাৰ লগতো কাৰ কনফ্লিক্ট আছিল আমাৰ কামৰূপৰ ৰজা কোন আছিল শ্ৰী হৰ্ষদেৱৰ কনফ্লিক্ট আছিল Now we have completed up to Tyagsingo, the last ruler from Salastamba dynasty. ঠিক আছে Salastamba dynasty. Now কিছুমান Salastamba dynasty related additional points আছে যিখিনি বস্তু আমি জানিব লাগিব কাৰণ তোমালোকক যদি সাপোজ এনেকুৱা হয় ন তোমালোকক হয়তো মেইন পইণ্ট অফ ভিউৰ পৰা কিছুমান কোৱেশ্চন সুধা যাব পাৰে ঠিক আছে কিছুমান কোৱেশ্চন সুধা যাব পাৰে মেইনছ পাৰ্সপেক্টিভৰ পৰা আৰু এই কোৱেশ্চনছ খিনিত এবাউট Salastamba dynasty ৰুলাৰ্ছৰ কথা নহয় যে Salastamba dynasty কেনেকুৱা আছিলে কিয় কামৰূপৰ one of the you know strongest dynasty বুলি Salastamba dynasty কনসিডাৰ কৰা হয় এই গোটেইখিনি বস্তু আমি জানিব লাগিব ঠিক আছে যদি তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ডেফিনেটলি আমি কি কৰিম কিছু ৰজাৰ মেনশন আমি দিম যেনেকৈ Salastambar কথা হওক বা শ্ৰী হৰ্ষদেৱৰ কথা হওক তেওঁলোকৰ বিষয়ে আমি মেনশন আমি কৰিব লাগিব এনসাৰটো তাৰ লগতে এডিশনাল কিছুমান পইণ্টছ আছে যাৰ পৰা এটো গম পোৱা যায় যে কিহৰ কাৰণে Salastamba dynasty কি বুলি কোৱা গৈছিলে one of the powerful dynasty under Kamrupa kingdom কামৰূপ সাম্ৰাজ্যৰ অন্যতম এখন খুব শক্তিশালী ডাইনেষ্টি হিচাপে কনসিডাৰ কৰা গৈছিল বুলি জনা যায় কিয় বিকজ এডিশনাল নোট কি আছে আচ্ছা ইয়ালৈকেতো কৰা গ'ল ন যে ব্ৰহ্মপালাই ডাইনেষ্টি এষ্টাব্লিছ কৰালৈকে হৈ গ'ল না এবাৰ জনাই দিবা ইয়ালৈকে মই কৰিলো নাই যে ব্ৰহ্মপালা কি কৰিলে Tyagsingo as he died childless তেখেতৰ কোনো ল'ৰা নাছিলে আৰু সেই কাৰণে তেখেতৰ কোনো সাকসেছৰ নাছিলে সেই কাৰণে কি কৰিলে তেওঁৰ মিনিষ্ট্ৰিত থকা যিমানখিনি মেম্বাৰ্স আছিলে তেওঁলোকে ডিসাইড কৰিলে যে সেই সময়ৰ গভৰ্ণৰ যিগৰাকী আছিলে Salastambar আন্ডাৰত তেওঁ কোন আছিলে হি ওয়াজ ব্ৰহ্মপালা আৰু সেই ব্ৰহ্মপালা কি কৰিলে কামৰূপ সাম্ৰাজ্যৰ নতুন ৰজা হিচাপে তেওঁলোকে ঘোষণা কৰিলে ঠিক আছে সৰি তেওঁলোকে কাক ইলেক্ট কৰিলে a new person who was a governor under the Salastambas তেওঁ কোন আছিলে ব্ৰহ্মপালা আৰু সেই কাৰণে ব্ৰহ্মপালা কি বুলি কোৱা যায় he was the first elected king of Assam ঠিক আছে elected king of Assam কামৰূপৰ এনেকুৱা এজন ৰজা যাক পোন প্ৰথমবাৰৰ বাবে ঠিক আছে নিৰ্বাচিত কৰা গৈছিল এনে নৰমালি ৰজা কোন বনে হয়তো সাপোজ তুমি ৰজা বনি আছা তোমাৰ পাছত তোমাৰ ল'ৰা ৰজা বনিব ঠিক আছে তাৰ পিছত তেখেতৰ ল'ৰা ৰজা বনিব আৰু নহলে কোনোবা এনেকুৱা হ'ব পাৰে যে তুমি ৰজা হৈ আছা তোমাক হৰুৱাই পালে কোনোবা এজন বেলেগ ৰজা বনিব পাৰে ঠিক আছে I'm so sorry হা ইমান বেছি কটি আহি আছে এনিৱেজ ঠিক আছে সো এতিয়া কথাটো হৈ গল কি Salastamba dynasty আচ্ছা মই সুধিছিলো ন যে কোলেকে হল বুলি ইলেক্টেড কিং লৈকে হৈ গল ন তাৰিফ আহিলা ঠিক আছে তো মই এটো কথা সুধিছিলো যে Salastamba dynasty এডিশনাল কিছুমান আমি পইণ্টস এড কৰিব লাগিব যাৰ পৰা আমি ডাইনেষ্টি খনৰ কথা গম পাম আচ্ছা মোক এটা কথা কোৱাচোন স্টার্ট কেতিয়া হৈছে Salastamba dynasty up to which year Salastamba dynasty rule কৰিছিল আৰু তোমালোকে যদি এই ক্যালকুলেশনটো উলিয়াব পাৰা approximately তোমালোকে গম পাবা 340 years মান কি কৰিছিল Salastamba বংশই কামৰূপ সাম্ৰাজ্যৰ আন্ডাৰত Salastamba dynasty rule কৰিছিল ঠিক আছে সো হেকাৰণে লিখা আছে যে Salastamba dynasty rule for more than 300 years কিমান বছৰ 300 বছৰতকৈ বেছি সময়ৰ কাৰণে কি কৰিছিল Salastamba বংশই ৰাজত্ব কৰিছিল ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান 300 বছৰতকৈ অধিক সময়ৰ কাৰণে Salastamba বংশই কি কৰিছিল কামৰূপ সাম্ৰাজ্যৰ আন্ডাৰত ৰাজত্ব কৰিছিল ঠিক আছে
নাও ইয়াতে এটা পইণ্ট আছে যে কামৰূপা উইটনেছ দ্য জেনিথ অফ, তোমালোকে যদি অসমীয়া নোটছটোত চাব বিচৰা, আচ্ছা মোক কোনোবাই কাইণ্ডলি অংকিতাই মোক ৰিমাইণ্ড কৰি দিবা, জুলাই বেটছক মেটেৰিয়েলটো দিয়া হোৱা নাই, মানে সিদিনা মোৰ দিওঁতে তাত ভুল হ'ল, মই আকৌ আপলোড কৰি দিম, ঠিক আছে, তো মোক এবাৰ কাইণ্ডলি জনাই দিবা। তো মই কি কৈছিলো যে কামৰূপা, ঠিক আছে, কামৰূপ সাম্ৰাজ্য যোনখন আছিলে সেই কামৰূপ সাম্ৰাজ্যখনৰ সমগ্ৰ সাম্ৰাজ্যখন একদম এপিটম লেভেলত, মানে টপ লেভেলত, জেনিথ পজিশন যোনটো কোৱা হয়, একেবাৰে উচ্চতম লেভেললৈকে, ঠিক আছে, কেতিয়া গৈ পাইছিলে, কাৰ সময়ত গৈছিলে, ডেট ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ চলস্তম্বাছ। কিয় কোৱা হয় জানান নাই? বিকজ কামৰূপাই কি উইটনেছ কৰিছিলে, কামৰূপৰ যোনটো মিলিটাৰী পাৱাৰ, কামৰূপ সাম্ৰাজ্যৰ যোনটো মিলিটাৰী পাৱাৰ আৰু কামৰূপ সাম্ৰাজ্যৰ যোনটো গ্লৰি, সেইটো কাৰ সময়ত বেছি হৈছিলে বা কাৰ সময়ত সেইটো বস্তু উইটনেছ কৰা গৈছিলে, চলস্তম্বাজৰ ৰুলৰ সময়তে কৰা গৈছিলে। নাও কেন ইউ গিভ মি সাম এক্সাম্পলছ, কিয় ইয়াত লিখা আছে? এটা দুটা এক্সাম্পল দিলেও হ'ব, যাৰ থ্ৰুদি আমি এইটো ক'ব পাৰো যে চলস্তম্ভা ডাইনেষ্টিখন সঁচাকৈ এখন বহুত বেছি পাৱাৰফুল ডাইনেষ্টি আছিলে, যিয়ে কামৰূপ সাম্ৰাজ্যৰ নাম সমগ্ৰ দেশত কি কৰি উজ্বলাবলৈ সক্ষম হৈছিলে। টেল মি, মোক কোৱাচোন, অকমান ব্ৰেইনষ্টৰ্ম কৰা, ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব ন, অলপ ভাবাচোন, অলপ ব্ৰেইনষ্টৰ্মিং কৰা। যেনে ক্লাছত কিয় নাহাত, মানে আহিবা ন, ক্লাছ কিয় ডিলে কৰা, কোৱাচোন কোৱা। I'm just asking to everyone. কোৱাচোন, মনত অলপ পেলোৱা, অলপ মনত পেলোৱা, পাৰিবা। কিয় কোৱা হৈছে যে কামৰূপ সাম্ৰাজ্যৰ গ্লৰিটো, ঠিক আছে, সেইটো কিয় চলস্তম্বাজৰ সময়ত আটাইতকৈ বেছি আছিলে? মিলিটাৰী পাৱাৰ কেনেকৈ বেছি আছিলে? অলপ তোমালোকে মাইণ্ডত অলপ ভাবা। No, it was not because of Shankaracharya came to Kamrupa. It was not because of that. Military power to যে বহুত বেছি, মানে মিলিটাৰী পাৱাৰৰ ক্ষেত্ৰত যে বহুত শক্তিশালী আছিলে, বহুত বেছি পাৱাৰফুল আছিলে। What is the reason? মই তোমালোকক কৰাইছো ন, অকমান ব্ৰেইনষ্টৰ্ম কৰাচোন। এপিএসসি দিব গৈ আছা, ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম দিব নহয় নহয়, সো অকমানটো ভাবিব লাগিব ন, ব্ৰডাৰ পাৰ্সপেক্টিভ এটা লাগিব। বাকীখিনিও সুধি আছো, কি হৈছে তোমালোকে নোৱাৰা যদি কোৱা যে ছাৰ ৰিকল কৰিব পৰা নাই, আপুনি কোনটো পইণ্ট অফ ভিউৰ পৰা কৈছে? তাৰিফ, জাৰিনা, প্ৰিয়ংকা, প্ৰাচুৰ্য, জিন্তু, অংকিতা, ৰক্তিম, জুন, যদি সবকে সুধিছো, জাষ্ট টেল মি, জাষ্ট টেল মি। আৰে ভাই, তোমালোকে যদি নোৱাৰা কোৱা যে নাই নোৱাৰো, তোমালোকে যদি একো নোকোৱা মই কেনেকৈ গম পাম? তোমালোকে যদি একো নোকোৱা, হাউ ডু আই নো, হাউ উইল আই নো, মই কেনেকৈ গম পাম? ধৈৰ্য বহুত তোমালোকে টেষ্ট কৰিছা দেই মোৰ। ঠিক আছে বাৰু, জিন্তু অ'কে, গট ইউৰ এনচাৰ। বাকীখিনিক মই সুধি আছো। ঠিক আছে, প্ৰাচুৰ্য ওৱান অফ দ্য ৰিজন, ঠিক আছে, মেৰিজেলা এনচাৰ, ঠিক আছে, নোৱাৰা, আচ্ছা, ঠিক আছে, অকমান ৱেইট কৰা, জাষ্ট 1 মিনিট ৱেইট কৰা, মই বুজাই আছো কিয় হয়, ঠিক আছে, অকমান ৱেইট কৰা, মই বুজাই আছো কিয় হয়। নোৱাৰিব পাৰে, একো ডাঙৰ কথা নহয়। তোমালোকে যদি নোৱাৰা, তাত সদায় মনত কৰিবা, যেতিয়াই মই ক্লাছত কিবা এটা সুধো, যদি নাজানা তলত লিখি দিবা যে ছাৰ পঢ়া নাই বা নাজানো, ঠিক আছে, আপুনি কৈ দিয়ক, এটলিষ্ট মই গম পাম ন মই কি কৰিব লাগে। তোমালোকে এনেই ক্লাছ কৰিব আহিছা নেকি? ইমান ডাঙৰ এটা এক্সাম দিব গৈ আছা, ঠিক আছে, ইমান এটা লং প্ৰচিডিউৰ হয়, তাত যদি তোমালোকে এতিয়াৰ পৰা বস্তুবোৰ কাৰেকশ্যন কৰি নোযোৱা, তেতিয়াহ'লে কি হ'ব কোৱাচোন মোক, তোমালোকে নিজে কোৱাচোন কি হ'ব বাৰু, নিজে কোৱাচোন কি হ'ব? হ'ব নেকি তোমালোকে? নহয় ন, ঠিক আছে, মই কৈ আছো কিয় হয় শুনা। কেলে হয়, তোমালোকে অকণ যদি ভালকে অলপ মন কৰিলাহেঁতেন, তেতিয়াহ'লে তোমালোকে গম পালাহেঁতেন যে চোৱা, নৰ্মেলি কি হৈছিলে, আমি শ্ৰী হৰ্ষদেৱৰ কথা পঢ়িছো, শ্ৰী হৰ্ষদেৱৰ টাইমত যদি মই ক'বলৈ যাওঁ, ঠিক আছে, জাষ্ট এ মিনিট, শ্ৰী হৰ্ষদেৱৰ কথা যদি ক'বলৈ যাওঁ, এটা বস্তু তোমালোকে হয়তো মন কৰিছা যে ইণ্ডিয়াৰ, ঠিক আছে, ইণ্ডিয়াৰ যিখিনি মেজৰ পৰ্চনছ আছিলে সেই সময়ত, ঠিক আছে, ইয়াতে কামৰূপা, অ'কে,
ইয়াতে কামৰূপা সাপোজ ভাবি ললো এইখিনি কামৰূপা এখন কামৰূপা ওকে ইয়াত কি আছিলে এটো কোনটো এৰিয়া হয় এটো কোনটো এৰিয়া হয় এটো কোনটো এৰিয়া this is the গদ্ৰাদি বা গড় অঞ্চল গড় বা গড়া ঠিক আছে বা গদ্ৰাদি মই ড্ৰ কৰিছিলো ন এনেকুৱাটো নহয় যে মই ড্ৰ কৰা নাই এটো কোনটো অঞ্চল হয় this was কালিঙ্গা রাইট কালিঙ্গা এটো কোনটো অঞ্চল হয় এটো কোনটো অঞ্চল হয় এটো হৈ গল কোশালা ঠিক আছে এটো কোনটো কোনখন ডাইনেষ্টি এটো অঞ্চলত রুল কৰিছিলে দ্যাট ওয়াজ দা ৰাষ্ট্ৰকূটাছ না মই এটা কথা কোৱা তোমালোকে যদি হে অকল আমি এজন ৰজাৰ কথাই নকও কেলে শ্ৰী হৰ্ষদেৱা ওয়াজ এ পারসন যোনে এই গুটেখিনি এৰিয়া কামৰূপৰ কন্ট্ৰোললে নিছিলে অন্তত অলপ সময়ৰ কাৰণে নহক কিয় এই গুটে এৰিয়াখিনি কোনখন কিংডমৰ আন্ডাৰত নিছিলে কামৰূপৰ আন্ডাৰত নিছিলে তাৰ মিনিং কি হয় উইদাউট মিলিটাৰী পাৱাৰ ঠিক আছে উইদাউট মিলিটাৰী পাৱাৰ ওয়াজ ইট পসিবল এটো পসিবল হয় নেকি সম্ভৱ হয় নেকি যে যদি মিলিটাৰিলি যদি ষ্ট্ৰং নহয় শক্তিশালী নহয় ঠিক আছে হ'ব পাৰে নেকি গুটে ইষ্টাৰ্ণ ইণ্ডিয়াখন গুটে পূব ভাৰতখন নিজৰ কন্ট্ৰোললে নিব কোনোবাই পাৰে নেকি যদি মিলিটাৰিলি মানে বহুত বেছি পাৱাৰফুল নহয় তেতিয়া হলে ইমান দূৰত সাউথ ওয়েস্টার্ন ইন্ডিয়া মানে দক্ষিণ পশ্চিম অঞ্চলত ভাৰতবৰ্ষত থকা এখন ডাইনেষ্টি এখন তোমাৰ কি কয় এটা বংশ ৰাষ্ট্ৰকূটা যেটো ওয়ান অফ দা পাৱাৰফুল ডাইনেষ্টি আছিল সেই সময়ত তাৰ আটাইতকৈ শক্তিশালী এজন ৰজা দান্তি দুৰ্গাৰ লগত তেওঁৰ কনফ্লিক্ট হ'ব পাৰে নেকি যুদ্ধ কৰিব পাৰে নেকি ডেফিনেটলি নোৱাৰে ন সো বুজিব লাগিব যে কোট বস্তুটো আছে কিহৰ কাৰণে কোৱা গৈছে যে মিলিটাৰী পাৱাৰ বা গ্লোৰি এই সময়ত আটাইতকৈ বেছি আছিল কামৰূপৰ বাকি কিটা বংশতকে বাকি কিটা ডাইনেষ্টিতকে সেই কাৰণে কোৱা হৈছে আমাৰ হাতত লিমিটেড ইনফৰমেশন আছে ইয়াৰ মিনিং এটো নহয় যে তেওঁলোকে ইমানখিনি কম কাম কৰি থৈ গৈছে তেওঁলোকে ইয়াতকে বহুত কাম কৰি থৈ গৈছে বুজি পাইছা নাই কথাটো তেওঁলোকে ল্যান্ড ডোনেশনো বহুত কৰিছে অকুপাই কৰি ল্যান্ড ডোনেশনো বহুত কৰিছে গম পাইছা সো আৰু তাৰ লগত কি আছিল যেনেকে প্ৰাচুৰ্যনে কোনে কৈছিল ইয়াত কি আছিল নেপাল আৰু নেপালত কি আছিল এই সময়ত লিচ্ছবি তো লিচ্ছবিৰ লগত এই সময়ত কি হৈছিল জয়দেৱা টুৰ লগত কি হৈছিল জয়দেৱা টুৰ লগত মেৰিজ এলায়েন্স হৈছিল ৰাইট মেৰিজ এলায়েন্স হৈছিল সো মেৰিজ এলায়েন্স যেতিয়া বাহিৰৰ এখন কিংডমৰ লগত হৈছিল আৰু এই জয়দেৱা টুৱে কি কৰিছিল এই কেম্পেইনবোৰ লিড কৰাত তেওঁ সহায় কৰিছিল সো গুটে ইন্টাৰ মানে তোমাৰ কি কয় কিংডম বা গুটে এজ অল ইন্ডিয়া লেভেলত সেই সময়ত চলস্তম্ভ বংশৰটো নাম আছিল নহলে গুটেখিনি বস্তু কৰিব পাৰে নেকি টেল মি পাৰে নেকি এজন ৰজাই নোৱাৰে ন ডেফিনেটলি হেকাৰণে কোৱা হৈছে কামৰূপা উইটনেছড ইটস জেনিথ অফ ইটস মিলিটাৰী পাৱাৰ এণ্ড গ্লোৰি ঠিক আছে সো তুমি যদি মিলিটাৰী পাৱাৰৰ কথা ক'ব বিচাৰা আৰু এজ অল যদি গ্লোৰিৰ কথা ক'ব বিচাৰা তো কামৰূপে আটাইতকৈ বেছি কোন সময়ত লাভ কৰিছিলে উইটনেছ কৰিছিলে ডিউৰিং দা ৰুল অফ চলস্তম্ভ ডাইনেষ্টি বুজি পালা কথাটো এই সময়তে কি হৈছিল কেৰালাৰ পৰা আদি শংকৰাচাৰ্য কোলে আহিছিল কামৰূপলৈ আহিছিল ঠিক আছে শংকৰাচাৰ্য এটো এড কৰিব পাৰা একো ডাঙৰ কথা নহয় ইমানখিনি কোৱাৰ পাছত হি কেম টু আসাম ঠিক আছে অসমৰ এগৰাকী তান্ত্ৰিক স্কলাৰ অভিনৱ গুপ্তা ঠিক আছে এ তান্ত্ৰিক স্কলাৰ ফ্ৰম আসাম তান্ত্ৰিক স্কলাৰ কোন আছিল তান্ত্ৰিক স্কলাৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰতি যাৰ অগাধ নলেজ যাৰ তন্ত্ৰ মন্ত্ৰৰ ওপৰত সো এই তান্ত্ৰিক স্কলাৰ জন কোন আছিল হি ওয়াজ অভিনৱ গুপ্তা এই অভিনৱ গুপ্তাৰ লগত কি কৰিব আহিছিল ডিবেট কৰিব আহিছিল ঠিক আছে সো থৰি আহিলেহেঁতেন যদি এই কিংডমখনৰ নামেই নাথাকিলেহেঁতেন যদি অঞ্চলটোৰ নাম নাথাকিলেহেঁতেন যদি চলস্তম্ভ ডাইনেষ্টিয়ে গোটেইবোৰ বস্তুৰ ওপৰত গুৰুত্ব নিদিলেহেঁতেন মোক এটা কথা কোৱা ইজ ইট ক্লিয়াৰ টু এভৰিৱান জাস্ট টেল মি তো তুমি যেতিয়া এপিএসসি দিব গৈ আছা ন তোমাৰ যেটো থট প্ৰসেস ন হেতু অকন ব্ৰডাৰ এটা থট প্ৰসেস হ'ব লাগিব যেনে বুজি পাইছা নাই মই কি বুজাই আছো তুমি লাষ্ট ক্লাছত আছিলা নে ক্লাছ চাইছা নাই মোক এটো কথা কোৱা মই তোমাক খুদাৰ কথা আছে তোমাৰ কাৰণ মই দেখা নাই মানে আগতে ঠিক আছে মোক জাস্ট হেতু কথা কোৱা জেৰেনা দোলে am I audible to you জেৰেনা শুনা পাই আছা নাই মোক তুমি
যদি নাই চোৱা কোৱা নাই চোৱা যে স্যাৰ চোৱা নাই চাই লম ঠিক আছে মোক এটা কথা কোৱা তুমি কিবা বুজি পাইছানে বুজোৱাখিনি নে তোমাৰ মিছ হৈছে আই ডোন্ট নো মানে এইটো বস্তু বহুত এয়া লাগে থ্যাংক ইউ ৰক্তিম এতিয়া বন্ধ হৈ গ'ল নাজানো তাই চাগে চোৱাই নাই আই ডোন্ট নো ঠিক আছে কি প্ৰব্লেম হৈছে মই নাজানো শুনাই নাই চাগে জেৰে নাই আই ডোন্ট নো আছেন নাই ক্লাছত ঠিক আছে এনিৱেজ ওকে সো সোৱা এটা কথা কৈ আছো মই নেক্সট পইণ্ট যোনটো দি থৈছো দ্যাট ইজ ডিউৰিং দিছ পিৰিয়ড Shankaracharya, the great Vedantist reformer of South India, came to Kamrupa to enter into a debate with the prominent tantric scholar Abhinava Gupta. Amar yare Kamrupor egoraki tantric মানে স্কলার আছিলে ঠিক আছে যাৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰতি অগাধ নলেজ আছিলে তেওঁৰ অগাধ জ্ঞান আছিলে ঠিক আছে তেওঁৰ লগত ডিবেট কৰিবৰ কাৰণে তৰ্ক এক প্ৰকাৰৰ কলা ঠিক আছে তৰ্ক কৰিবৰ কাৰণে সাউথ ইণ্ডিয়াৰ পৰা কোন আহিছিলে অসমলৈ সেই সময়ত আদি শংকৰাচাৰ্য বুলি যাক অসমীয়াত কোৱা হয় বা নৰ্মেলি হিন্দীত আদি শংকৰাচাৰ্য তেখেত অসমলৈ আহিছিল ঠিক আছে বুজি পাইছা কথাটো বুজি পাইছা সো ইয়াৰ লগতে সলস্তম্ভা ডাইনেষ্টিও কি হৈ যায় শেষ হৈ যায় ইয়াতকে বেছি আৰু জানিব লগা সলস্তম্ভা ডাইনেষ্টিৰ কথা একো নাই আই হোপ তোমালোকে বুজি পাইছা কি কোৱা গৈছে ঠিক আছে আচ্ছা এতিয়া কথাটো হৈ গ'ল কি যে নেক্সট যিখন ডাইনেষ্টিয়ে ৰুল কৰিব কোনে এস্টাবলিশ কৰিব ইট ওয়াজ এস্টাবলিশড বাই ব্ৰহ্মপালা কোনে এস্টাবলিশ কৰিব ব্ৰহ্মপালাই এস্টাবলিশ কৰিব না ব্ৰহ্মপালাই যেতিয়া এস্টাবলিশ কৰিব গতিকে সেইখন ডাইনেষ্টি পালা ডাইনেষ্টিখন সেইখন অকমান এনেকুৱা হ'ব বেলেগ ধৰণৰ হ'ব কাৰণ কেলে কোনো ধৰণৰ এনেকুৱা নহয় যে ৰজাৰ বংশৰ কোনোবাই ৰুল কৰিব প্ৰথমবাৰৰ কাৰণে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ কামৰূপা কোনোবা যেন এনেকুৱা ব্যক্তি যাক ইলেক্ট কৰা গৈছিল যাক নিৰ্বাচিত কৰা গৈছিল ৰজা হ'বৰ কাৰণে ঠিক আছে so let's discuss about Pala dynasty under Kamrupa kingdom এটা ইম্পৰ্টেন্ট কথা হৈ গল কি তোমালোকে যদি ম্যাপখন ইয়াতে ভালকে চোৱা ইয়াতে আমাৰ কি আছিল কামৰূপৰ পালা ডাইনেষ্টি আছিল আৰু সেই সময়তে আমাৰ বেংগলত ঠিক আছে বেংগল মানে বৰ্তমানৰ বাংলাদেশ আৰু ইফালে ওয়েস্ট বেংগল ইনক্লুডিং সাম পাৰ্টস অফ বিহাৰ এই গোটেই পাৰ্টটোত কি আছিল আন এখন পালা ডাইনেষ্টি বা পালা বংশই ৰাজত্ব কৰিছিল আমাৰ পালা বংশটো কমপ্লিট বেলেগ আছিল পালা ডাইনেষ্টিটো আৰু বেংগলৰ পালা ডাইনেষ্টিটো কমপ্লিট বেলেগ আছিল ঠিক আছে এতিয়া কথা হৈ গল কি যে পালা ডাইনেষ্টিৰ কথা যদি ইনফৰমেশনৰ কথা কওঁ তেতিয়াহলে এটা কথা গম পোৱা যায় ইট ইজ ইন্টাৰেষ্টিং টু নোট দ্যাট দ্য টাৰ্ম কামৰূপা rarely appeared in the records of Pala rulers কোৱা যায় যে পালা বংশৰ সময়ত যিমানখিনি শিলালিপি তাম্ৰলিপি দ্যাট মিন্স বিভিন্ন ধৰণৰ যিমানবোৰ ইনস্ক্ৰিপশনছ আছিলে সেই ইনস্ক্ৰিপশনছ বোৰত কামৰূপা শব্দটো ন বহুত কম উল্লেখ আছে কিয় কম উল্লেখ আছে কিবাটো ৰিজন থাকিব লাগিব কিয় ইনষ্টেড দে ইউজড প্ৰাগজ্যোতিষপুৰ ঠিক আছে তেওঁলোকে কি কৰিছিলে প্ৰাগজ্যোতিষপুৰ নামটোহে কামৰূপৰ সলনি বেছি ব্যৱহাৰ কৰিছিলে কিয় বিকজ প্ৰাগজ্যোতিষপুৰ was a legendary kingdom of the epics মহাভাৰত ৰামায়ণ ভাগৱত পুৰাণকে আদি কৰি কালিকা পুৰাণকে আদি কৰি বিভিন্ন ধৰণৰ সোৰ্সত কি গম পোৱা যায় যে আমাৰ ইয়াত যোনখন এনশিয়েন্ট নহয় মাইথোলজিক্যাল যোনখন কিংডমে ইয়াত ৰুল কৰিছিলে যিমানখিনি লেজেন্ডাৰী ৰুলাৰ্স আছিলে ফ্ৰম নৰকাসুৰ ঠিক আছে ফ্ৰম নৰকাসুৰ আপ টু বান ৰজা এই গোটেইখিনি ৰুলাৰ্সৰ বংশধৰ বুলি নিজকে পৰিচিত কৰিবৰ কাৰণে বা এই লেজেন্ডাৰী কিংডম খনৰ এটা পাৰ্ট বুলি দেখুৱাবৰ কাৰণে টু লেজিটিমাইজ দা অথৰিটি নিজৰ অথৰিটিটো লেজিটিমাইজ কৰিবৰ কাৰণে নিজৰ অথৰিটিটো কাৰ লগত মিলাবৰ কাৰণে যে মাইথোলজিক্যাল যিমানখিনি লেজেন্ডাৰী ৰুলাৰ্স আছিলে যি সকলৰ মেনশন মহাভাৰত ৰামায়ণ বা ভাগৱত পুৰাণত পোৱা যায় সেই কাৰণে কি কৰিছিলে দে অফেন ইউজড দ্য টাৰ্ম প্ৰাগজ্যোতিষপুৰ ইনষ্টেড অফ কামৰূপা কিংডম
তেওঁলোকে নিজৰ কোৰ ৰজা বুলি কৈ নিজকে ভাল পাইছিলে প্ৰাগজ্যোতিষপুৰ সাম্ৰাজ্য বা প্ৰাগজ্যোতিষপুৰ কিংডমৰ ৰুলাৰ বুলি কৈ তেওঁলোকে নিজকে ভাল পাইছিলে নাও টেল মি ওয়ান থিং ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান কি মই কি বুজাব বিচাৰি আছো ঠিক আছে এতিয়া কথা হৈ গল কি যিখিনি পালা কিংছ আছিলে কামৰূপা কিংডমৰ তেওঁলোকে বিভিন্ন ধৰণৰ টাইটেল সেই সময়ত ইউজ কৰিছিল ঠিক আছে যিটো এটা ওয়ান অফ দা ফাইনেষ্ট টাইটেল যিটো গুপ্তা এম্পায়াৰৰ যিমানখিনি ৰুলাৰ্ছ আছিলে তেওঁলোকে ইউজ কৰিছিলে দ্যাট ওয়াজ দা পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ কি কোৱা গৈছে পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ ঠিক আছে মোৰ লগত কৈ যোৱা তোমালোকে পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ বা তোমালোকে তাতে কমেন্টছত লিখি দিয়া তেতিয়া তোমালোকৰ মনত থাকি যাব পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ ঠিক আছে শুনিছা বুজি পাইছা পৰম ভাতৰ্ক পৰম দৈৱত মহাৰাজ পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ এটো কাৰ টাইটেল আছিল ইট ওয়াজ দা ইম্পেৰিয়েল টাইটেল of the Guptas গুপ্ত বংশৰ ৰজা বা গুপ্তা এম্পায়াৰৰ অৰ ডাইনেষ্টিৰ ৰজা সকলে কি কৰিছিলে এই টাইটেলটো ইউজ কৰিছিলে তাৰ লগত আমাৰ পালা ডাইনেষ্টিৰ ৰুলাৰ্ছ কিনিয়ে তাৰ ভিতৰত প্ৰথম এজনে ইউজ কৰিছিলে যাৰ বিষয়ে মই ডিসকাস কৰিম তেওঁ এটা টাইটেল ইউজ কৰিছিলে ইট ওয়াজ শ্ৰী বৰাহ কি কৰিছিলে শ্ৰী বৰাহ মানে the one who can trace his origin to বৰাহ যোনে যিজন ব্যক্তিয়ে নিজৰ জন্মৰ লগত ঠিক আছে কোৰ পৰা জন্ম লাভ কৰা বুলি ট্ৰেস কৰিব বিচাৰে যে মোৰ যোনটো অৰিজিন হয় জন্ম মানে জন্ম নহয় অৰিজিন মোৰ যোনটো ব্যাকগ্ৰাউণ্ড হয় মোৰ যোনটো পৰিয়ালৰ অৰিজিন হয় হেতু কোৰ পৰা আহিছে বুলি কৈছে বিষ্ণুৰ বৰা অৱতাৰৰ পৰা আহিছে বুলি হ'ব বিচাৰিছিলে কিয় কাৰণ তোমালোকে জানা যে নৰকাসুৰৰ জন্ম কেনেকৈ হৈছিলে বিষ্ণুৰ বৰা অৱতাৰ আৰু ধৰিত্ৰী মাৰ পৰা জন্ম হৈছিলে সেই কাৰণে কি কোৱা হয় যে বৰ ইনকাৰ্নেশন বা বৰা অৱতাৰৰ মানে বৰা অৱতাৰ যোনটো আছে সেই বৰা অৱতাৰটোৰ লগত নিজৰ অৰিজিন ট্ৰেস কোনে কৰিছিলে কিছু সংখ্যক ৰজাই কৰিছিল আৰু সেই কাৰণে শ্ৰী বৰাহ টাইটেলটো ইউজ কৰিছিলে এন্ড দা লাষ্ট টাইটেল যেটো বহুত বেছি ইউজ কৰা গৈছিলে দ্যাট ওয়াজ প্ৰাগজ্যোতিষাধিপতি প্ৰাগজ্যোতিষপুৰৰ অধিপতি দা ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ হোৱাট ইজ দা মিনিং অফ প্ৰাগজ্যোতিষাধিপতি প্ৰাগজ্যোতিষাধিপতিৰ মিনিং কি হয় দা ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ ঠিক আছে প্ৰাগজ্যোতিষপুৰৰ যোন অধিপতি নাও টেল মি ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান ঠিক আছে মই যিখিনি কৰালো ফ্ৰম পৰম দৈৱত পৰম ভাতৰ্ক মহাৰাজা ধীৰাজ দেন শ্ৰী বৰাহ দেন প্ৰাগজ্যোতিষাধিপতি ইয়াৰ মিনিং গোটেইখিনি বুজি চান নাই মোক এবাৰ জনাই দিয়া প্ৰেৰণা কি হল ক্লাছত মানে নাই যে কিয় কিবা ইস্যু হৈছে যদি কৈ দিয়া এবাৰ কিবা যদি ইস্যু হৈছে এবাৰ কৈ দিয়া প্ৰেৰণা ইজ দেয়াৰ এনি ইস্যু কিবা প্ৰবলেম হৈ আছে নেকি জনাই দিবা এবাৰ প্ৰেৰণা আৰু জেনেনাক কৈ আছো মই সবকে ফোন কৰি আছো আজি প্ৰেৰণা এণ্ড জেৰেনা এম আৰ অডিবল টু both of you তোমালোকে বুজিছা ন অংকিতা প্ৰাচুৰ্য জিন্তু ৰক্তিম জুনজ্যোতি আৰু কোন আছে তাৰিফ বুজি পাইছা নাই প্ৰিয়ংকা বুজি পাইছা নাই মোৰ মানে ধৈৰ্যটো ন তোমালোকে পুৰা বৰবাদ কৰি দিছা মানে গম পাইছাতো কথাটো সন্মুখত পাব লাগিছিল মই তেতিয়া বুজাই দিলোহেঁতেন ঠিক আছে না অংকিতাটোৰ ৰেসপন্স মই পাই আছো মই I am not getting any response from Tarif, Priyanka, Jerena and Prerna. এই চাৰিটা মানৰ পৰা মই একো ৰেসপন্স পোৱা নাই ঠিক আছে এতিয়া আহিছে ক্লাছত কিয় নাথাকা প্ৰেৰণা কিয় নাথাকা ক্লাছত কিন্তু পোৱা নাই ন ইহঁতে এইটো ডাঙৰ প্ৰবলেম হ'ল মানে যোনে পাইছে গম পায়
সেইকাৰণে মানে উপায় নাই, এতিয়া বাৰু উপায় নাই, কিন্তু মিছ কৰোঁ কেতিয়াবা সেই দিনবোৰ মানে। এনিৱেজ ঠিক আছে, চ' এইখিনি আই হোপ তোমালোকৰ এইখিনি মনত ৰৈছে, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট উইথ ব্ৰহ্মপালা, ঠিক আছে। ৰুল ফ্ৰম 990 AD to 1010 AD ফৰ দ্য পিৰিয়ড অফ 20 years, ঠিক আছে। 990 পৰা 1010 খ্ৰীষ্টাব্দলৈকে 990 AD পৰা 1010 AD লৈকে প্ৰায় 20 বছৰ কোনে ৰাজত্ব কৰিছিলে আণ্ডাৰ কামৰূপা কিংডম? হি ৱাজ ব্ৰহ্মপালা। কোন আছিলে তেখেত? ব্ৰহ্মপালা আছিলে। ইয়াত লিখা কি আছে সেইকাৰণে? হি ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম। তেওঁ কি আছিলে? প্ৰথমজন ইলেক্টেড বা নিৰ্বাচিত ৰজা অসমৰ আছিলে, ঠিক আছে। তাৰ লগত কি লিখা আছে? ব্ৰহ্মপালা has left us with no records, ঠিক আছে, left us no records, but in the epigraphs of Ratnapala he was described as a great warrior, though simply called Maharaja Dhiraj. কোৱা গৈছে, চোৱা, এজন ৰজা যেতিয়া কি হয়, এজন ৰজা যেতিয়া ৰাজত্ব কৰিব আহে, ঠিক আছে, এজন ৰজাই যেতিয়া ৰুল কৰিব আহে, তেতিয়া মেইনলি এনেকুৱা হয় যে তেওঁৰ হাতত তেওঁৰ সবতছে যিটো প্ৰাইম যোনটো ৰেছপন্সিবিলিটি থাকে ন, সেইটো হৈ গ'ল যে তেওঁৰ কিংডমখনৰ বা তেওঁৰ ডাইনেষ্টিখনৰ ষ্টেবিলিটি, ঠিক আছে। তেওঁৰ ইমান সময় নহয় বাকীখিনি কাম কৰিবৰ কাৰণে, বোলে কালচাৰেল ফিল্ডত কিবা কাম কৰিছে বা তোমাৰ লাইক কি কয় ইকনমিক ফিল্ডত কিবা বোলে তোমাৰ কি কয় এইটো মোৰ মাইণ্ডত অহা নাই, মানে কিবা ৰিফৰ্মছ আনিছে, সেনেকুৱা হ'ব নোৱাৰে, ঠিক আছে। খুব ৰেয়াৰ কেছত হয়, বিকজ হি ৱাজ দ্য ফাউণ্ডাৰ ন, তেওঁ ফাউণ্ডাৰ আছিল ন, তেওঁ কিমানটো ৰেছপন্সিবিলিটি থাকিব লাগিব ভাবাচোন। নিজৰ সাম্ৰাজ্যখন যাতে থাকে, বাছি যাতে থাকে, কোনো যাতে ইনভেজন কৰিব নোৱাৰে, কোনো যাতে এটেক কৰিব নোৱাৰে, তাৰ লগতে নিজৰ যোনটো ব্লাড লাইন বা যিটো ডাইনেষ্টি, যিখন ডাইনেষ্টি তেওঁ এষ্টাব্লিছ কৰিছে, সেইখনো যাতে কণ্টিনিউ হয়, বহুত ৰেছপন্সিবিলিটিজ থাকে। সেইকাৰণে নৰ্মেলি যদি ক'বলৈ যাওঁ ব্ৰহ্মপালাৰ টাইমত কোনো ইনস্ক্ৰিপশ্যনৰ কথা নৰ্মেলি আমি নাজানো, ঠিক আছে, আমাৰ হাতত সেইটো ৰেকৰ্ড নাই। কিন্তু তেওঁৰ যোন পুতেক আছিলে ৰত্নপালা, সেই ৰত্নপালাৰ টাইমত যিমানখিনি ইনস্ক্ৰিপশ্যনছ লিখা গৈছিলে, যিমানবোৰ লিপি লিখা গৈছিলে, তাত ব্ৰহ্মপালাৰ কথা কেনেকে মেনশ্যন আছে যে ব্ৰহ্মপালা এগৰাকী বহুত ভাল, বহুত ডাঙৰ এগৰাকী কি আছিলে? ৱাৰিয়ৰ আছিল বুলি কোৱা গৈছিলে। আৰু তেখেতক কি বুলি কোৱা গৈছিলে? মহাৰাজা ধীৰাজ বুলি কোৱা গৈছিলে। ডেট মিনছ মহাৰাজা ধীৰাজ টাইটেলটো কামৰূপৰ পালা ডাইনেষ্টিৰ ব্ৰহ্মপালাই কি কৰিছিলে? লৈছিলে, ঠিক আছে। তেওঁ কাক বিয়া পাতিছিলে? হি মেৰিড কুলদেৱী, ঠিক আছে, বাই হুম হি হ্যাড এ son known as ৰত্নপালা। কুলদেৱী আৰু ব্ৰহ্মপালাৰ পুতেক কোন আছিলে? হি ৱাজ ৰত্নপালা। নাও জিন্তুৰ বাদে চাগে মই নাজানো কাৰ কিমান এয়া হৈ আছে, জিন্তুৰ বাদে বাকী কেইটাক মই কৈছো এটা কাম কৰিবলৈ দিম, সেইটো কাম তোমালোকে কৰি লোৱা, যে মই এতিয়া তোমালোকক নামখিনি দেখাম, ঠিক আছে, যেনেকে ব্ৰহ্মপালা, ৰত্নপালা, তোমালোকে এবাৰত মই নামখিনি দেখাম, ট্ৰাই কৰিবা ৰিকল কৰিবৰ কাৰণে, আৰু মই সুধিম যে সিকুৱেন্সিয়েলি তোমালোকৰ যিমানজন ৰুলাৰ্ছৰ কথা মনত থাকিব, এবাৰ চাই পেলাই তোমালোকে কমেন্টছত ইয়াৰ এনসাৰটো দিবা। সো লেটস স্টার্ট, ঠিক আছে। ব্ৰহ্মপালা, ৰত্নপালা, ঠিক আছে, ইন্দ্ৰপালা, গোপালা, ধৰ্মপালা, জয়পালা, ঠিক আছে। নাও এতিয়া মোক এনসাৰটো দিয়া যে কি কি আছিল, না আকৌ এবাৰ দেখাম নেকি? আকৌ এবাৰ দেখাইছো, চোৱা, আকৌ এবাৰ দেখাই দিছো, ঠিক আছে, হল। এতিয়া মোক লিখি পেলাই দিয়া যে পালা ডাইনেষ্টিৰ ৰুলাৰ্ছ কোনে কোনে ৰাজত্ব কৰিছিলে, যিমান দূৰ মন আছে, ঠিক আছে। প্ৰেৰণা ৰেকৰ্ডেড খিনি প্ৰেৰণা চাইছান নাই? ৰেকৰ্ডেড চাইছান নাই? ৰেকৰ্ডেড চাইছা, ঠিক আছে, চাই থাকিবা, চোৱা, এবাৰ যদি মিছ হয় তেতিয়াহ'লে প্ৰব্লেম হ'ব। আৰে মই সুধি আছো পালা ডাইনেষ্টিৰ যিখিনি ৰুলাৰ্ছ আছিলে সেই ৰুলাৰ্ছ খিনিৰ নামখিনি লিখা, সেই ৰুলাৰ্ছ খিনিৰ নাম লিখা, ব্ৰহ্মপালা, ৰত্নপালা, ঠিক আছে। তাৰপিছত ঠিক আছে বাৰু, অংকিতাও আছিল, মই পাহৰিলো বাৰু। অকে, একদম অনেষ্টলি লিখিবা, বেলেগক চাই নিলিখিবা, যিমান ইয়েছ অকে ভেৰি গুড, তাৰিফ, ঠিক আছে। ব্ৰহ্মপালা, ৰত্নপালা, ইন্দ্ৰপালা, ঠিক আছে, যাৰ যিমান মনত থাকে, বেলেগক চাই নিলিখিবা। তুমি বেলেগক চাই লিখি এনে মোক মানে সন্তুষ্ট কৰিবৰ কাৰণে লিখিব নালাগে, নিজৰ কিমান মাইণ্ডত ৰখিছে সেইটো ইম্পৰ্টেণ্ট হয়। ইন্দ্ৰপালা, জয়পালা, ঠিক আছে, জুনজ্যোতি, বাকীখিনি কি হ'ল? হোৱাট হেপেন টু ইউ? ৰক্তিম, ঠিক আছে, ঠিক আছে, অকে।
Okay. Now etia so moi koi asu. There is a trick to remember all the rulers of Pala dynasty, and it is moi dia bujai dim subconscious mind e keneke kam die. It is Brig DJ. ঠিক আছে, Brig DJ. Now এই যোনটো মানে ট্ৰিক আছে এটো এতিয়া চাই পেলাই তোমালোকে এনসাৰ দিব ট্ৰাই কৰাচোন, নামখিনি এতিয়া লিখিব ট্ৰাই কৰা Brig DJ, আৰু এজন থাকি যায় তেওঁৰ কথা বাদ দিয়া, কিন্তু ইনে Brig DJ হেতু লিখা, লিখাচোন লিখা। লিখা লিখা। লিখা Brig DJ। সিকুয়েন্সৰ লিখা। ভেরি নাইস প্রিয়ঙ্কা, প্রাচুর্য, প্রেরণা, ঠিক আছে আৰু ওকে রক টিম, ঠিক আছে বাইকিটা লিখা জিন্তু, ঠিক আছে আৰু লিখা লিখা লিখা। ওকে না এটা কথা চোৱা, যেতিয়া মই তোমালোকক ফাৰ্ষ্ট দেখালো তোমালোকৰ চকুৱে যেতিয়া দেখা পালে ন, চকুৱে দেখাৰ পাছত তোমালোকৰ মনত থাকিলে, তোমালোকৰ কনসিয়াস মাইন্ডত বস্তুটো মনত নাথাকিলে, কিন্তু সাবকনসিয়াস মাইন্ডে হেতু ক্যাপচাৰ কৰিলে, বিকজ ইট ইজ ভেৰি ফাষ্ট, ঠিক আছে। ওকে তাৰিফ প্ৰাচুৰ্য। দেন কি হৈ গ'ল, তোমালোকক সাবকনসিয়াস মাইন্ডৰ পৰা উলিয়াবৰ কাৰণে ন কি লাগে, এটা ক্লু লাগে, ঠিক আছে, এটা ক্লু লাগে, যে সাবকনসিয়াস মাইন্ডে তোমাক দেখাই দিব, তেতিয়া ক্লু এটা দিলে। যেতিয়া আমি এই ক্লুটো দি দিলো যে ব্রিগ ডিজে, তোমাৰ সাবকনসিয়াস মাইন্ডে দেখাই দিলে যে বি ফৰ ব্ৰহ্মপালা, আর ফর রত্নপালা, আই ফর ইন্দ্রপালা, জি ফর গোপালা, ডি ফর ধর্মপালা, জে ফর জয়াপালা। তোমাক মাইন্ডৰ সাবকনসিয়াস মাইন্ডে কৈ আছে ও বি, বি মানে ব্ৰহ্মপালা, আর আচ্ছা আর মানে লিখ কি হয় রত্নপালা, আই ফর ইন্দ্রপালা, জি ফর গোপালা, ডি ফর ধর্মপালা এন্ড জে ফর জয়াপালা। না কেতিয়াবা তোমালোকক মই প্ৰায়ে কওঁ যে কোৱেশ্চন এটা যেতিয়া আহে, যিকোনো এমসিকিউ এটা বেসড কোৱেশ্চন যেতিয়া আহে, তাত যেতিয়া এ বি সি ডি তোমালোকে দেখা পোৱা, তাত কেতিয়াবা হয়তো এনেকুৱা লাগে যে এ যোনটো আছে কিয় নাজানো মোৰ এটোৱে হয় লাগিছে। মানে তুমি গোটেই লাইফত কেতিয়াবা যদি এই যিটো পাৰ্টিকুলাৰ কোৱেশ্চন আছে তাৰ ৰিলেটেড যদি কিবা পঢ়িছা বা কিবা যদি শুনিছা বা কিবা দেখিছা, তেতিয়াহলে কি হ'ব, তোমাৰ হয়তো কনসিয়াস মাইন্ডত মনত নাই, তুমি এটো ক্লু হিচাপে তোমাৰ সাবকনসিয়াস মাইন্ডক দিছা, আৰু সাবকনসিয়াস মাইন্ডে মানে তোমাক ৰেসপন্ড কৰিছে যে এটো তই ক'বাত শুনিছ, তাৰ মানে এটোৱে এনসাৰ হয়। 70-80% চান্সেস থাকে, মানে কেছত চান্স এটো থাকে যে তোমাৰ শুদ্ধ উত্তৰ হেতুৱে হয়। কিয়? বিকজ তোমাক সাবকনসিয়াস মাইন্ডে তেতিয়া ৰেসপন্ড কৰিছে যেতিয়া তুমি এটা সিগন্যাল দিছা। সিগন্যাল মানে কি, তুমি পঢ়িছা, তেতিয়া মনত পৰককে মনত পৰে আচ্ছা এটো তই ক'বাত শুনিছ। আৰু সদায় হেতুক লৈ যাতে কোনো ধৰণৰ কন্ট্ৰাডিকশন যাতে নাহে, most of the cases কি হয় হেতুৱে শুদ্ধ উত্তৰ হয়, and go with that option only, ঠিক আছে। তেনেকৈ তুমি যেটা ব্রিগ ডিজে ট্ৰিকটো দি দিলা, তোমাক সিকুৱেন্সটো মাইন্ডে কি কৰি দিলে, ৰিমাইন্ড কৰাই দিলে সাবকনসিয়াস মাইন্ডে, and that is the power of subconscious mind, যিটো মই সদায় কওঁ। সেইকাৰণে মই যে কওঁ যে লিখি লিখি বা কৈ পেলাই মই কিবা যদি সুধো য'ত বহি আছা তাৰ পৰাই তুমি যদি ৰেসপন্ড কৰা, এতিয়া তুমি যদি শিকি থাকা, তুমি যদি লিখি থাকা, ডেফিনেটলি তোমাৰ সাবকনসিয়াস মাইন্ডত কি হৈ যাব, বস্তুটো ষ্ট'ৰ হৈ যাব। ক্লিয়াৰ? ওকে ঠিক আছে। ওকে প্ৰিয়ংকা তাৰিফ, ক্লিয়াৰ? এতিয়া বুজি পাইছা ন? ঠিকে লাগিছে নাই বস্তুটো? ঠিকে লাগিছে নাই? Okay, so the next ruler was Ratnapala, who ruled from 1010 to 1040 AD. যোনে 1010 পৰা 1040 খ্ৰীষ্টাব্দলৈকে কি কৰিছিলে, ৰুল কৰিছিলে। সো ব্ৰহ্মপালে কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিল, from 990 to 1010 AD, ঠিক আছে। এণ্ড ৰত্নপালে 1010 AD পৰা 1040 AD লৈকে কি কৰিছিলে, ৰুল কৰিছিলে। Is it clear to everyone? Is it clear to everyone? বুজি পাইছা?
ঠিক আছে চলো ওকে না লিখি দিয়া কেতিয়াৰ পৰা কেতিয়ালৈকে ৰত্নপালাই ৰুল কৰিছিলে এতিয়া সব ৰত্নপালাৰ কথা বহুত ডিসকাস কৰিবলগীয়া আছে প্ৰথম কথা হৈ গল কি ৰত্নপালাৰ টাইমত যিমানবোৰ ল্যান্ড ডোনেশন কৰা গৈছিলে আৰু ল্যান্ড ডোনেশন মই অলৰেডি কৈছো যে আগতে যদি ভূদান কৰে যদি মাটি দান কৰে তেতিয়া কি হয় সেটো লিপি আকাৰত লিখি ৰাখিব লাগে ইদাৰ তুমি শিলত লিখি ৰাখা নহলে তুমি কপাৰ প্লেটত বা তাম্ৰপত্ৰত লিখি ৰাখা ঠিক আছে বিকজ দ্যাট ওয়াজ এ কাস্টমাৰী ফৰ অল দ্য কামৰূপা রুলার্স আৰু সেই সূত্ৰেই ৰত্নপালাৰ সময়ত আমি তিনিটা গ্ৰান্ট ইনস্ক্ৰিপশনৰ কথা গম পাওঁ তিনি ধৰণৰ শিলালিপি তিনি ধৰণৰ লিপিৰ কথা আমি গম পাওঁ বেসিক্যালি যেতিয়া ভূদান দিয়া গৈছিলে so the trick to remember all three grants inscriptions that is CBS C for Suratbari grant inscription B for Borgao grant inscription and S for Hualkusi grant inscription ঠিক আছে তেওঁ এটা বহুত কিবা এটা চেঞ্জ কৰিছিলে তেওঁ কি চেঞ্জ কৰিছিল মই তোমালোকক কব বিচাৰিছিলো তেওঁৰ যোনখন ক্যাপিটাল সিটি আছিল ন সেইখনক তেওঁ ৰিনেম কৰিছিলে ঠিক আছে মানে পুনৰ নামাকৰণ কৰা গৈছিলে কি হিচাপে দুৰ্জয়া হিচাপে হি ৰিনেমড হিজ ক্যাপিটাল এজ দুৰ্জয়া কি বুলি আছিলে দুৰ্জয়া এক মিনিট মেমে কল কৰিছে এক মিনিট দেই জাস্ট এক মিনিট হেল্ল এক মিনিট হা এই মেম এগৰাকীয়ে কল কৰিছিল তেওঁ ক্লাছটো কেনসেল কৰাব লাগে এক মিনিট হা এক মিনিট এক মিনিট সময় দিয়া চলো সরি ফর দ্য ইনকনভিনিয়েন্সেস ঠিক আছে সো মই কি কৰালো যে তিনটা গ্ৰান্টৰ কথা আমি গম পালো ট্ৰিক টু ৰিমেম্বাৰ অল থ্ৰী গ্ৰান্ট ইনস্ক্ৰিপশনস ইজ কি CBS C for Suratbari grant B for Borgao grant and S for Hualkusi grant ঠিক আছে আৰু তেওঁ নিজৰ যিখন ক্যাপিটাল সিটি বা তেওঁৰ যোনখন
মানে ৰাজধানী আছিলে সেই ৰাজধানীখনৰ নাম তেওঁ কি দিছিলে দুৰ্জয়া দিছিলে খুদিব পাৰে যে হু লাইক দুৰ্জয়া was the capital of which of the following ruler from কামৰূপা kingdom তাতে অপচন দি দিব the correct option would be ৰত্নপালা বুজি পাইছা ন কি কলো দুৰ্জয়া কাৰ ৰাজধানী আছিল বুলি কোৱা গৈছিলে তো দুৰ্জয়া কি যাক জয় কৰিব নোৱাৰি the impregnable one তো বেসিক্যালি তেওঁ কি কৰিছিলে ক্যাপিটাল সিটি খনৰ যিখন ৰাজধানী আছিল তাৰ কাষে কাষে তেওঁ কি বনাইছিলে গড় বনাইছিলে ফোর্ট বনাইছিলে তেওঁ নিজৰ সিটিখন কি কৰিছিলে ফৰ্টিফিকেশন কৰিছিলে ফৰ্টিফাই কৰিছিলে ঠিক আছে যাতে কোনো আহি কি কৰিব নোৱাৰে এটেক কৰিব নোৱাৰে সহজে ঠিক আছে মানে চাৰিফালে কি কৰিছিলে গড় বনাই দিছিলে ওকে আৰু সেই কাৰণে কোৱা হয় যে সেই সময়ৰ যিমানখিনি আৰ্টিষ্ট আছিলে যিমানখিনি ৰাইটাৰ্ছ আছিলে ঠিক আছে ইভেন যিমানখিনি তোমাৰ মানে বেলেগ বেলেগ স্কলাৰ্ছ আছিলে তেওঁলোকে বা যিমানখিনি বিজনেস ক্লাস মানুহ আছিলে তেওঁলোকে ক'ত থাকিব বিচাৰিছিলে এই দুৰ্জয়াত থাকিব বিচাৰিছিলে বিকজ অফ দা সেফটি যেনেকৈ আজিকালি ক'ত থাকে কাবাৰ যদি লাইভ থ্ৰেট আহে ন ক'ত গুচি যায় ডুবাই গুচি যায় ঠিক আছে বিকজ ডুবাইৰ সিকিউৰিটি বহুত বেছি আহে শুনিছা ন জানা চাগে তো তেনেকে কি আছিলে দুৰ্জয়া আছিলে ওকে ফ্ৰম কামৰূপা কিংডম ঠিক আছে সো নাও নেক্সট পইণ্ট ইজ the Gostol plate inscription যোনটো আছিলে গষ্টল লিপি সেই গষ্টল লিপিত কাৰ সময়ত লিখা গৈছিলে তেওঁৰ পাছত আহিব কোন হ'ব তেওঁৰ নাতিনী গোপালা ঠিক আছে যাৰ বিষয়ে আমি ডিসকাস কৰিম সেই গোপালাৰ গষ্টল ইনস্ক্ৰিপশনত কি লিখা আছিলে it has thrown fresh light on the achievements and date of ৰত্নপালা মানে ৰত্নপালাৰ সময়ত ৰত্নপালা কেনেকুৱা আছিলে কি আছিলে কিমান বেছি পাৱাৰফুল আছিলে এই গোটেইখিনি বস্তু কাৰ সময়ত লিখা গৈছিলে এই গোপালাৰ গষ্টল ইনস্ক্ৰিপশনত লিখা গৈছিলে ঠিক আছে ওকে এতিয়া কথাটো হৈ গল কি আৰু অন্য সোৱা এক মিনিট ঠিক আছে an inscription states that Ratnapala of Pragjotishpur Kamrupa kingdom defeated King Rajyapala of the Pala Empire of Bengal and advanced as far as the Ganges in the heart of Pala Empire. এতিয়া ইয়াত যদি তোমালোকে মেপখনত মন কৰা তেতিয়াহলে এটা কথা জানিবা যে এইফালেদি আমাৰ কি আহিছে ব্ৰহ্মপুত্ৰ নদী আহি বাংলাদেশত এন্টাৰ কৰিছে ওপৰৰ পৰা এনেকে তিস্তা নদীখন আহিছে আৰু এইফালেদি এনেকুৱা মানে ৰবা এনেকুৱা আহি ঠিক আছে এই যিখন নদী আহিছে দিস ইজ দা গংগা ৰিভাৰ আৰু আহি কি হৈছে এখনো বাংলাদেশত এন্টাৰ কৰিছে তো কোৱা হয় যে বেংগলৰ মানে কি কোৱা গৈছে বেংগলৰ যি পালা ডাইনেষ্টি বেংগলৰ পালা বংশৰ এজন ৰজা আছিলে যাৰ নাম আছিলে ৰাজ্যপালা এই ৰাজ্যপালাক একৰ্ডিং টু ওয়ান ইনস্ক্ৰিপশন এখন লিপি কোনখন লিপিত লিখা আছে আমি নাজানো সেই লিপিখনত কি লিখা আছে যে আমাৰ ৰত্নপালা যোনজন আছিলে সেই ৰত্নপালাই কাক হৰুৱাইছিলে বেংগলৰ পালা ডাইনেষ্টিৰ এজন ৰজা ৰাজ্যপালাক হৰুৱাইছিলে ঠিক আছে সো কোলেকে তাৰ পিছত হৰুৱাৰ পাছত তেওঁ কোলেকে গুটেইখিনি এৰিয়া দখল কৰিবলৈ ওলাইছিলে কোলেকে এডভান্স হৈছিলে তেওঁ গৈছিলে তেওঁ আগবাঢ়ি as far as the Ganges in the heart of the Pala Empire তো বেসিক্যালি যিখিনি মানে বেংগলৰ আন্ডাৰত যোনখিনি মানে বেংগলত যোনখিনি গংগাৰ পাৰ্ট আছে এই পাৰ্টখিনি ইয়ালৈকে তেওঁ কি কৰিছিলে এডভান্স কৰিছিলে মানে অলমোস্ট তোমাৰ নৰ্থ বেংগলকে আদি কৰি বেংগলৰ মেইন পাৰ্টখিনি কোনে ক্যাপচাৰ কৰিব আগবাঢ়ি গৈছিলে হি ওয়াজ ৰত্নপালা ফ্ৰম দা পালা এম্পায়াৰ অফ কামৰূপা from the Pala dynasty of Kamrupa kingdom. Is it clear? যে পালা এম্পায়াৰ এখন বহুত ডাঙৰ এম্পায়াৰ আছিলে পালা ডাইনেষ্টি যোনখন বেংগলৰ আছিলে তাৰে ৰাজ্যপালা ঘৰুৱা কথা কোড মেনশন আছে এখন ইনস্ক্ৰিপশনত মেনশন আছে ঠিক আছে কৈছে যে ইয়াৰ আগত এই ইনস্ক্ৰিপশনখনৰ আগত কোনো ইনস্ক্ৰিপশনত ফ্যামিলিৰ কোনো ধৰণৰ লিপি বা ৰেকৰ্ডত এই বিষয়ে মেনশন নাই ঠিক আছে আৰু সেই ইনস্ক্ৰিপশনতে আমাৰ ৰত্নপালা আৰু সিফালে বেংগলৰ ৰাজ্যপালাৰ কথা মেনশন আছে হল এতিয়া কথা হৈ গল কি আনাদাৰ ইম্পৰ্টেন্ট ইনস্ক্ৰিপশন যিখন বৰগাঁও ইনস্ক্ৰিপশন আছিল বৰগাঁও যিখন তেওঁৰ সময়তে লিখা গৈছিল এই বৰগাঁও ইনস্ক্ৰিপশনত তেওঁ কেনেকে মেনশন কৰিছে জানা মই কৈ আছো শুনা জাস্ট খালি তোমালোকে মোৰ লগত পঢ়ি যোৱা দা বৰাগাঁও প্লেট ইনস্ক্ৰিপশন বৰাগাঁও প্লেট ইনস্ক্ৰিপশন ঠিক আছে the author of the inscription extravagantly praised Ratnapala যিগৰাকী এই লিপিখন লিখিছিলে সেই ইনস্ক্ৰিপশনখন যোনে লিখিছিলে ইনস্ক্ৰিপশনখন বা লিপিখন লিখা যিজন ব্যক্তি তেওঁ বহুত বেছি অতিৰঞ্জিতভাৱে কি কৰিছে ৰত্নপালাক প্ৰেজ কৰিছে এক্সট্ৰাভেগেন্টলি প্ৰেজ কৰিছে কেনেকে প্ৰেজ কৰিছে জানা describing him as the terror to the Sakas এই নৰ্থ ওয়েস্টাৰ্ণ পাৰ্টত ঠিক আছে এটা সময়ত ইয়াতে কোনে ৰাজত্ব কৰিছিলে সাকা জানা ন
সাকা জানো ন সাকা রুলার সাকা যে কি কৰিছিলে ওকে তোমাৰ রুল কৰিছিলে ঠিক আছে এটা কথা কোৱাচোন ইয়ালৈকে বুজি পাইছা নাই ইনস্ক্ৰিপশনছ খিনি কথা যে ক'লো সেইখিনি বুজি পাইছা নাই কোৱা সেইখিনি কথা কোৱা অকল ৰক্তিমে ক'লে নহব না বাকিখিনিও ক'ব লাগিব কোৱা জলদি কোৱা ও ইয়াত কি চাই আছো সবাই সুধি আছো কোৱা জলদি কোৱা পাইছা ন পাইছা পাইছা নাই সবে পাইছা ওকে সো চোৱা নৰ্থ ওয়েস্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত এখন কোনে ৰুল কৰিছিল এটা সময়ত সাকাই ৰুল কৰিছিল সাকা ঠিক আছে সাকা ৰুল আছিল এতিয়া কথাটো হৈ গ'ল কি আমাৰ ইয়াত যেতিয়া ৰত্নপালে ৰুল কৰি আছিলে দেয়াৰ ওয়াজ নো সাকা কিংডম দেয়াৰ ওয়াজ নো সাকা ঠিক আছে দেয়াৰ ওয়াজ নো সাকা কিং since there was no Saka king at the Ratnapala's time ঠিক আছে সেই কাৰণে কি কোৱা গৈছে এনেকৈ বুজোৱা গৈছে যে আমাৰ ৰত্নপালাৰ ভয়তহে কোনো সাকাৰ ৰজাই ৰাজত্ব কৰা নাছিল কিমান এক্সট্ৰাভেগেন্টলি প্ৰেছ কৰিব লাগিব কিমান অতিৰঞ্জিতভাৱে প্ৰশংসা কৰিব লাগিব ঠিক আছে এগেইন দ্য ৰেফাৰেন্স মে বি টু দ্য শাহিজ অফ আফগানিস্তানৰ সেই সময়ত শাহিজৰ ৰুল আছিলে ঠিক আছে এই শাহিজৰ কাৰণে বা সাকাজৰ কাৰণে কি বুলি কোৱা গৈছিলে আমাৰ ৰত্নপালা টেৰৰ বুলি কৈছিল টেৰৰ ঠিক আছে মানে তামাম ভয় গম পাইছা টেৰৰ মানে কোন শংকা তেওঁলোকৰ কাৰণে শংকা আছিলে ৰত্নপালা ইমান ভয় কৰিছিলে বুলি বুজোৱা গৈছে ঠিক আছে এণ্ড পাকিস্তান ঠিক আছে এগেইন কি কোৱা গৈছে টু দ্য লৰ্ড অফ গুৰ্জৰা প্ৰতিহাৰাজ অফ কন্নৌজত যিখন এইখন বিশাল গুৰ্জৰা প্ৰতিহাৰা ডাইনেষ্টি আছিলে এম্পায়াৰ আছিলে এওঁলোকৰ কাৰণে কি বুলি কৈছিলে ৰত্নপালাক লৰ্ড বুলি কৈছে ভগৱান আছিল বুলি কৈছে ইহঁতৰ কাৰণে ভগৱান আছিল বুলি কৈছে ঠিক আছে এগেইন টু দ্য লৰ্ড অফ গড়া কিংডম গড়া সাম্ৰাজ্য বা গড় সাম্ৰাজ্য ঠিক আছে জানা ন বেংগলৰ গড় সাম্ৰাজ্য এই গড়াৰ ৰজাৰ ৰাজ্যপালৰ কাৰণেও কি আছিলে তেওঁ ভগৱান আছিল বুলি কৈছে কাৰণ তেওঁ হৰুৱাই থৈছিল ন ঠিক আছে বেংগল আৰু বিহাৰত সেই সময়ত গড় সাম্ৰাজ্য আছিলে এগেইন হি ৱাজ দ্য লৰ্ড ফৰ দ্য ৰুলাৰ্ছ অফ কেৰালা to the Vahikas of Punjab ঠিক আছে to the Taikas that they were Arabs ঠিক আছে মানে যোনবোৰ সিন প্ৰভিন্স অফ পাকিস্তানত যোনে ৰুল কৰিছিলে as well as for the দাক্ষিণাত্য কিং তি ভাবা না মানে তোমাক এটা মেপ আঁকি মই বুজাই দিব বিচাৰিছো তেওঁ কি কৈছিলে ঠিক আছে মানে এনেকুৱা লাগিছে না যে অতিৰঞ্জিতভাৱে প্ৰেছ কৰিছিলে লাগিছে না যে বহুত বেছি এক্সট্ৰাভেগেন্টলি প্ৰেছ কৰিছে শুনি লাগিছে না এইটো কথা নে নাই লগা ঠিক আছে ইয়াত আছিলে কামৰূপা ঠিক আছে কামৰূপা ইয়াত কি ইয়াতে দক্ষিণাত্যত যিমানবোৰ কিংডমছে ৰুল কৰিছিলে সেই গোটেইবোৰ কিং মানে যোনবোৰ দক্ষিণাত্য কিংডমছ ইয়াত বহুত কেইখন কিংডমছে ৰুল কৰিছিল ওকে এগেইন ইয়াতে কি আছিলে সাকা ঠিক আছে ইয়াতে কোন আছিলে গুৰ্জৰা পঢ়িব পাবা তোমালোকে হিষ্ট্ৰীত প্ৰতিহাৰাজ ঠিক আছে ওকে তাৰপিছত বেংগল আৰু বিহাৰত কোন আছিলে গড়া সেই সময়ত কোন আছিলে ৰজা হি ৱাজ ৰাজ্যপাল যাক তেওঁ হৰুৱাইছিলে ঠিক আছে ইয়াতে আছিলে গড়া হল বুজি পাইছা এতিয়া ইয়াত আকৌ চোৱা মই বুজাই আছো কি বুলি কোৱা গৈছে হি ৱাজ দ্য টেৰৰ ফৰ দ্য সাকা কিং এজ দেয়াৰ ৱাজ নো সাকা কিং এট হিজ টাইম ওকে আৰু তাৰ লগতে কি কৈছিলে যে শাহিজ অফ আফগানিস্তানত যিসকল শাহিজে ৰুল কৰিছিলে তেওঁলোকৰ কাৰণেও তেওঁ কি আছিলে টেৰৰ আছিলে তাৰ লগতে গুৰ্জৰা প্ৰতিহৰা হওক গড়াৰ ৰজা হওক বা কেৰেলাৰ ৰজা হওক ভাহিকাছ টাইকাছ বা তোমাৰ দক্ষিণাত্য ৰজাই নহওক কিয় সকলোৰে কাৰণে তেওঁ কি আছিল বুলি কৈছে হি ৱাজ দ্য লৰ্ড অফ অল দিছ কিংডমছ ঠিক আছে অফ অল দিছ কিংডমছ ক্লিয়াৰ ঠিক আছে ৰবা এক মিনিট ওকে এই ভাহিকাজ আৰু সাকাজৰ কাৰণে তেওঁ কি আছিলে আমাৰ ৰত্নপালা
ৰত্নপালা কি আছিলে টেৰৰ শংকা এগেইন গুৰ্জৰা প্ৰতিহাৰাজৰ কাৰণে গড়াৰ কাৰণে দক্ষিণাত্য কিঙৰ কাৰণে বা ৰুলাৰ্স অফ কেৰেলাৰ কাৰণে ঠিক আছে কেৰেলাৰ কাৰণে তেওঁ কি আছিলে হি ওয়াজ দা লৰ্ড এটা মনত থাকিব নাই জায়গা কিটা গুৰ্জৰা প্ৰতিহাৰা অফ কন্নৌজ যাৰ ক্যাপিটাল কন্নৌজত আছিলে গড়া কিংডমৰ কাৰণে তাৰপিছত দক্ষিণ ভাৰতৰ ৰজাসকলৰ কাৰণে কেৰেলাৰ ৰজাৰ কাৰণে তেওঁ কি আছিলে ভগৱান আছিলে তাৰ লগতে সাকা আৰু বহিকাজৰ কাৰণে তেওঁ কি আছিলে টেৰৰ আছিল বা শংকা আছিলে মনত থাকিব এতিয়া এনেকে আঁকি লোৱা ঠিক আছে নিজৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে আঁকি লব পাৰা তোমালোকে ক্লিয়াৰ তো কিমান এক্সট্ৰাভেগেন্টলি প্ৰেছ কৰিব লাগিব ৰত্নপালা কিমান এক্সট্ৰাভেগেন্টলি প্ৰেছ কৰিব লাগে ভাবাচোন তোমালোকে নিজে ঠিক আছে সো এইখিনি বস্তু মনত ৰাখিবা ঠিক আছে এইখিনি বস্তু মনত ৰাখিবা ওকে চলো মই ইয়াতে চোৱাৰ অভ্যাসটো থাকে যে মেছেজটো ইয়াতে চাব লাগিব লাগিছে হেইটোৱে ইয়ালৈকে বুজি পাইছা নাই মোক এবাৰ জনাই দিয়া ইজ ইট ক্লিয়াৰ টু এভৰিৱান কি বুজোৱা গৈছে কি কোৱা গৈছে সকলোকে সুধিছো কি ডাউট আছে অংকিতা কি ডাউট আছে কোৱা অংকিতা কি ডাউট আছে কোৱা কোৱা অংকিতা কি ডাউট আছে থ্যাংক ইউ সো মাচ ৰক্তিম থ্যাংক ইউ সো মাচ নাই মানে তোমালোক যদি মেপখন দেখাই নিলো তেতিয়াহলে ভাল নালাগিব ন ৰাজ্যপালা খিনি পঢ়াইছো আচ্ছা মানে এইটো কোৱা গৈছে চোৱা ৰাজ্যপালাৰ খিনি যে কৈছিলো ন আচ্ছা বাকি এটা কথা সুধিব বিচাৰিছো মই জুনজ্যোতি ঠিক আছে প্ৰিয়ংকা জেৰেনা বুজি পাইছা নাই এবাৰ জনাই দিয়া বুজি পাইছা নাই এবাৰ জনাই দিয়া প্ৰিয়ংকা 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 হল আচ্ছা ঠিক আছে সো মই কি কৈছিলো অংকিতা যে কি কোৱা গৈছে চোৱা এই তোমাৰ বেলেগ এখন ইনস্ক্ৰিপশনত কি লিখা আছে ৰত্নপালাৰ কথা লিখা আছে যে তেওঁ কি কৰিছিলে আমাৰ ইয়াতে যেতিয়া পালা এম্পায়াৰ আছিলে মানে আমাৰ কামৰূপত যেতিয়া পালা আছিলে চোৱা ইয়াতে চোৱা ভালকে আমাৰ কামৰূপত পালা আছিল ন কামৰূপা কিংডম মানে কাৰ আন্ডাৰত আছিলে পালা আছিলে গড়া কিংডমতো সেই সময়ত কোন আছিলে গড়াত পালাই আছিলে গড়াত সেইখন বেলেগ পালা এম্পায়াৰ আছিলে ঠিক আছে আমাৰ ইয়াত যেনেকে পালা আছিলে গড়াতো এজন বেলেগ পালা এখন বেলেগ পালা ডাইনেষ্টিয়ে ৰুল কৰিছিলে সেই তাৰে ৰজা সেই সময়ত কোন আছিলে হি ওয়াজ ৰাজ্যপালা আৰু এখন ইনস্ক্ৰিপশনত এইটো কথা কোৱা গৈছে যে বেংগলৰ ৰাজ্যপালা বেংগলৰ পালা ডাইনেষ্টি মানে গড়া কিংডমৰ পালা ডাইনেষ্টিৰ ৰুলাৰ ৰাজ্যপালাক আমাৰ কামৰূপা কিংডমৰ পালা ডাইনেষ্টিৰ ৰুলাৰ ৰত্নপালাই কি কৰিছিলে হৰুৱাইছিলে বুলি লিখা গৈছে বুজি পাইছা কথাটো এটো উল্লেখ আছে ইজ ইট ক্লিয়াৰ টু এভৰিৱান ওকে ওকে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে নো ইস্যুস ঠিক আছে ডান বেছি সময় লাগিছে নি বেছি সময় গৈছে যেন লাগিছে নি মই মানে কি হৈছে চোৱা তোমালোকে সবেই ষ্টেটৰ এক্সামছবোৰ দিবৰ কাৰণে মই বহুত লং ক্লাছেছ কৰোৱা নাই মানে জানি বুজি কৰোৱা নাই নহলে 2 ঘণ্টাটো মই এনেই কৰাই দিম আৰু এটা কথা আকৌ সন্দীপন ছাৰে ক্লাছ ইন্ট্ৰডিউচ কৰিব ঠিক আছে গতিকে সেইখিনিতো আছে সেইখিনি আছে
বুঝা কথাটো আচ্ছা we were discussing about Durjaya the capital city right so ইয়াৰ অকন ভালকে চাই লোৱা দুৰ্জয়া কি আছিল দুৰ্জয়া কোড আছিল দুৰ্জয়া now north Guwahati বৰ্তমানৰ উত্তৰ গুৱাহাটী it was the capital of Kamrupa kingdom under the Pala dynasty for the period of 900 to 1100 CE বা AD লৈকে দুৰ্জয়া became the capital of Pala বংশ or dynasty ঠিক আছে Pala rulers built their capital on the banks of Brahmaputra and surrounded it with a rampart and a strong palisade whence they named it Durjaya মানে বেসিক্যালি কি বনাইছিলে rampart বনাইছিলে গড় বনাইছিলে গড় যাতে কোনো আহি অ্যাটাক কৰিব হি নোৱাৰে বুজি পাইছা কথাটো ঠিক আছে many wealthy merchants যাৰ হাতত টকা পইচা বহুত আছিল সেই সময় সম্পত্তি বহুত আছিল they lived there in safety and it boasted of many plastered turrets encouraged by the king the learned man religious preceptors ধৰ্মীয় যিসকল গুৰু আছিল বা শিক্ষা দীক্ষা থকা যিসকল ব্যক্তি আছিল তাৰ লগতে যিমানখিনি কবি আছিল they made it a place of resort ঠিক আছে তেওঁলোকে ৰিজৰ্টৰ কাৰণে ৰিজৰ্ট হিচাপে ঠিক আছে থাকিবৰ কাৰণে তেওঁলোকে কি কৰিছিল কোনটো অঞ্চল বাছি লৈছিল সেই সময়ত from the entire Kamrupa kingdom their choice was Durjaya only ঠিক আছে again কোৱা গৈছে যে Ratnapala was the builder of many Shiva temples the donor of much wealth to the Brahmins দেখিছাই ন তেওঁ কিমান মাটি দান দিছিলে সোৰাতবাৰী বৰগাঁও শুৱালকুছি ৰাইট সো তাৰ লগতে তেওঁ কি কৰিছিল বহুকেই ভাগ শিৱ মন্দিৰো কামৰূপত বহুকেইবা শিৱ মন্দিৰ কামৰূপত বনাইছিল ঠিক আছে বহুকেইবা শিৱ মন্দিৰ কামৰূপ সাম্ৰাজ্যত তেওঁ বনাইছিল তাৰ লগতে কি হৈছিল তেওঁ ব্ৰাহ্মণ সকু বহুত বেছি ভূদান কৰিছিল ল্যান্ড ডোনেশন কৰিছিল বা ওয়েলথ ডোনেশন কৰিছিল হি ওয়াজ দা পারফর্মার অফ সাম স্যাক্রিফাইসেস এটো কোড লিখা আছে গুটেখিনি বস্তু ইন্দ্ৰপালা তেওঁৰ যোন পুতেক আছিল পুতেকৰ সময়ত লিখা মানে লিপিত বা গ্ৰান্ড ইনস্ক্ৰিপশনত কি কৰা গৈছে এই বিষয়ে লিখা আছে ঠিক আছে নেক্সট ওয়াজ Indrapala who ruled from 1040 AD to 1065 AD for the period of 25 years. Now tell me one thing from Brahmapala up to Indrapala কোনে কোট কেতিয়া রুল কৰিছিলে মোক লিখি পালাই দিয়া ঠিক আছে ব্ৰহ্মপালা ৰত্নপালা আৰু ইন্দ্ৰপালাৰ কোনে কোট কেতিয়া রুল কৰিছিলে মোক লিখি পালাই দিয়া জলদি লিখা মই আজি ষ্টেটৰো ক্লাস লগ ও ভাই কোৱা লিখা জলদি কি কৰি আছা তোমালোকে ইমান টাইম লাগে নেকি জলদি লিখা from Brahmapala up to Ratna yes Indrapala likha yes Brahmapala who ruled from 990 to 1010 AD ঠিক আছে Ratnapala কেতিয়াৰ পৰা কেতিয়ালৈকে মানে প্ৰথমজন Brahmapala 20 বছৰ 990 to 1010 then Ratnapala 1010 to 1040 then Indrapala 1040 to 1065 প্ৰথমজন 20 বছৰ সেকেন্ডজন 30 বছৰ তৃতীয়জন থাৰ্ডজন 25 বছৰৰ কাৰণে ৰুল কৰিছিলে ক্লিয়াৰ এভৰিওয়ান অকল দুটা মানুহৰ ৰেসপন্স পাইছো বাকিখিনি নাই পোৱা ওকে তিনটা মানুহৰ ৰেসপন্স পালে অংকিতা জিন্তু প্ৰাচুৰ্য ৰক টিম ঠিক আছে ওকে ফাইন এতিয়া কথাটো হৈ গল কি তোমালোকক নেক্সট ক্লাছৰ পৰা ন মই এমসিকিউ দিয়া ষ্টাৰ্ট কৰি দিম ঠিক আছে মই ক্লাছতে কৰাম ডাইৰেক্ট ক্লাছত কৰাম মই টেস্ট লগাম পিছত মই ক্লাছতে কৰাম হ'ব সদায় যাতে তোমালোকৰ প্ৰেক্টিস ষ্টাৰ্ট হয় দেন যেতিয়া স্টেটৰ এক্সাম শেষ হ'ব তাৰ পিছত মই মেইনছ আনসাৰ ৰাইটিং আৰু গ্ৰুপ ডিসকাশনটো আৰম্ভ কৰিম ওকে জুনজুটি ঠিক আছে তেতিয়া মই কি কৰিম গ্ৰুপ ডিসকাশন আৰু মেইনছ আনসাৰ ৰাইটিংটো ষ্টাৰ্ট কৰিম ঠিক আছে তাৰিফ ঠিক আছে একেদিন এমসিকিউ কৰি থাকিম এমসিকিউৰ ওপৰত বেছ কৰিয়ে কৰাম দেন আনসাৰ ৰাইটিং কৰাম এন আকৌ মই কৈছো যেতিয়াৰ পৰা আনসাৰ ৰাইটিং কৰাম তোমালোক কিতাক মই কৈছো চোৱা আমাক বহুত বেছি ষ্টুডেন্টস আমি
এটো নকও যে লাইক 150 200টা আমি ফোকাস কৰিম আমি নকৰো ফোকাস এটলিস্ট যাতে যিকিটা মিনিমাম স্টুডেন্ট আমি ফোকাস কৰিম হেগিটা যাতে মজা হয় যাতে যাক আমি এটা ফোকাস কৰি তোমাকে গম পইছা ন ইউপিএসসি মেইনসও দি আছে এপিএসসি বেটছৰ পৰা ইউপিএসসি মেইনসও লিখি আছে জানা ন আমি তো ইউপিএসসি কোচিং কৰোৱা নাই এপিএসসি দি আছো ঠিক আছে এতিয়াও লাগি আছে সন্দীপন স্যার পুরা লাগি আছে তেওঁৰ লগত বুজি পাইছা ন কথাটো কমপ্লিট তেওঁ লাগি আছে মোৰ পাৰ্ট বেলেগ হয় সন্দীপন স্যাৰৰ বেলেগ হয় বিকজ তেওঁলোকে নিজে দিয়া নিজে পাস কৰা হয় এইবিলাক এক্সামস ঠিক আছে লাইক টু বি ভেৰি অনেষ্ট মই ইউপিএসসি দিয়া নাই মোৰ যত এক্সপাৰ্টিজ আছে তোমালোকে জানাই মই কি দিছো কি নাই ওকে সো ইন্টাৰভিউ মই ইউপিএসসি এপিয়াৰ কৰা নাই তো মই এপিএসসি এ কৰিছো গতিকে ইউপিএসসি যত মোৰ লাইক নো ডাউট বাকিখিনি সাবজেক্টছৰ আনসাৰ ৰাইটিং এন্ড অল গুটেখিনি চাই আছো কিন্তু কিছুমান বস্তু এইখিনি সন্দীপন ছাৰে জানে ঠিক আছে সবৰে এক্সপাৰ্টিজ বেলেগ হয় ন যাৰ যত যি এক্সপাৰ্টিজ হয় সেইখিনি একগুট কৰি পেলাই দিবলৈ ট্ৰাই কৰা গৈছে পৱন ছাৰৰ এক্সপাৰ্টিজ বেলেগ হয় ইন্টাৰভিউ গাইডেন্সৰ কাৰণে ডেফিনেটলি মই লাইক গাইড কৰো ঠিক আছে কাৰণ ইন্টাৰভিউৰ কাৰণে কমপ্লিট এটা বেলেগ বস্তু হয় লাইক ইট উইল বি বেসড অন ইয়োৰ পাৰ্সোনালিটি ইট উইল বি ইয়োৰ পাৰ্সোনালিটি টেষ্ট ঠিক আছে সেইটোত মই চাওঁ ওকে সো এটো মন কৰিবা যেতিয়া আমি লাগিম ন আজি এতিয়া বহুত মানুহ কিয় নাই আজি বৰ পূজা আছে দেন তোমাৰ লাইক ষ্টেট আহি আছে মেছেজ দি থৈ দিয়ে স্যাৰ কন্টিনিউ কৰিব নোৱাৰো আপ টু নেক্সট এক্সামস তো আমি কৈ লাভ নাই ঠিক আছে তেওঁলোকে কোনোবা ৰেকৰ্ডেজ আছে কিবা লৈছে কেছ নাই স্যাৰ মোৰ এইটো জব কৰি কোড কি কৰি আছো গোটে লাগে এতিয়া নগলো নহয় উপায় নাই সি ওয়াজ আওয়ার স্টুডেন্ট আগতে 2 বছৰ মান আগত তাই ষ্টেটত যোৱা বছৰে চাকৰি পালে স্যাটিসফ্যাকশন বোলা কথা এটা থাকে ন সেই কাৰণে ভালকে পঢ়া অংকিতা দ্য অনলি ওয়ে টু এস্কেপ ঠিক আছে কি হয় বেটাৰ এটা অপৰচুনিটি তুমি গ্ৰেব কৰিব লাগিব আৰু তেতিয়ালৈকে লাগি থাকিব লাগিব অংকিতা বুজি পাইছা ন কথাটো সো এইটো কথা বহুত আছে যোৱা মই কৈছো না অল আসামত 350ৰ ওপৰৰ মানুহ আছে যোনে জব কৰি আছে ষ্টেটৰ জব হওক গ্ৰেড 3 হওক গ্ৰেড 2 হওক ঠিক আছে গ্ৰেড 1 পোষ্টতো বহুত ষ্টুডেন্টস আছে আমাৰ আমি সেইখিনিক লৈ মানে তালফাল লগাই পেলাই চিউৰি ফটো চটো লগাই পেলাই এই সব কৰি থকা নাই কেতিয়াও নাই কৰা ঠিক আছে সেইটো বস্তু মানে বুজি পাইছা না কথাটো কি কৈছো নেক্সট ক্লাছৰ পৰা মই এমসিকিউজ বোৰ কৰাম ওকে সো আজিলে কি কৰো কোৱা মই ষ্টেটৰো ক্লাছ কৰাব লাগিব বাৰু মানে বেছি কৰাই দিয়া নাই মানে মই সুধি আছো কি কৰো আরে ভাই তোমালোকক সুধি আছো সবকে সুধি আছো ভাই জুনজ্যোতি ৰক্তিম প্ৰাচুৰ্য অংকিতা জিন্তু তাৰিফ প্ৰেৰণা প্ৰিয়ংকা সবকে সুধি আছো হ'ব আজিলৈকে ঠিক আছে কৈ দিয়া তোমালোকে কৈ দিয়া মোৰ কোনো প্ৰবলেম নাই হৈ যাব সো লাহে লাহে আগবাঢ়ো হ'ব সো ৰাতিৰ সেশনটোত আহিবা খালি যোনটো ফ্ৰী সেশন হয় ওকে so that's all for today's session thank you for attending the live class কাইলে মানে যেটো আগৰ টাইমিং আছে হেতু টাইমিংতে হ'ব মই ইনফর্ম কৰি দিম that's all for today's session thank you for attending the live class I'm going to end this session thank you so much everyone good night